ওকে, আহি পালোহি ডে 4ৰ মিনি ব্লগ। সেইদিনা আছিল DU ইউথ ফেষ্টিভেলৰ শেষৰটো অনুষ্ঠান, কালচাৰেল ৰেলী। মুগা লেটা, মুগা সূতা এইবিলাক কিবা কিবি দেখিতো গম পাইছেই আমাৰ থিমটো কি হ'ব পাৰে। য়েছ, আমাৰ থিমটো আছিল মুগা ৰেচম শিল্প। সেই যে তাঁতৰ শালখন বনাইছিলে ইউথলৈ অহা আগদিনা, ৰেলীৰ কাৰণেই বনাইছিলে। আগদিনা ৰাতিটো শোৱা নহলেই, আমি আধাখিনিয়ে টোপনিয়াই ৰেলীলৈ ওলাইছো। মোক পিছে ঠেলাত বহি মুগা খোলাৰ পৰা সূতা উলিয়াবলৈহে দিছিলে দেই। প্ৰায় 12:30মান বজাত ৰেলীত সকলো ওলালো। আৰু এই যে ঠেলাত বহি গৈছো, ভাবিছে নেকি ইজি বুলি? যোনবিলাকে খোজকাঢ়ি গৈছে অকল সেইবিলাকৰহে কষ্ট আৰু ঠেলা ঠেলি যোৱা কেইটাৰ কষ্ট, কিন্তু নহয়। বহি যোৱাটো মামুলি কষ্ট নহয়, বিৰাট অশান্তিদায়ক মানে। এনেকৈ গোটেই দুলীয়াজান টাউনখন ঘূৰি। বাই দ্য ৱে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ইউথ ফেষ্টৰ ৰেলীত যোৱা মোৰ এয়া প্ৰথম অভিজ্ঞতা। যোৱাবাৰো ইউথ ফেষ্টিভেলত গৈছিলো, কিন্তু কিবা কাৰণত সেইবাৰ ৰেলী হোৱা নাছিল। ৰেলী আৰম্ভ হওঁতে যে চাৰিওকাষে গোটেই কলেজৰ ষ্টুডেণ্ট বিলাকে ভিৰ কৰি মাইনা মাইনা বুলি চিঞৰে, বিশেষকে এই এক্সপিৰিয়েঞ্চটো একেবাৰেই নতুন। বিৰাট লাজ লাগে দেই। সঁচাকৈ কলেজীয়া দিনৰ এইবিলাকেই মধুৰ সময় চাগে। অকে, এই বছৰৰ ইউথ ফেষ্টিভেলৰ ইভেন্ট ইয়াতে শেষ হৈছে। ৰাতিলৈহে বিৰাট ভয় লাগি আছে। বাৰু, সেইটো ভিডিঅ' অলপমান ৱেইট কৰক।